2041-45 যেতিয়া অসমত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব তেতিয়া আমি কি ধৰণে পৰিৱেশৰ লগত মোকাবিলা কৰিম এই চিন্তাই মোক যথেষ্ট আমনি কৰি আছে। বাংলাদেশত হোৱা ঘটনাই আমাৰ ৰাজ্যখনক নিশ্চিতভাৱে চিন্তিত কৰি তুলিছে। বাংলাদেশত যোৱা 10-15 বছৰৰ যি চৰকাৰী ব্যৱস্থা চলিছিল তাৰ ফলত উত্তৰ পূব সুৰক্ষিত হৈ আছে। বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হাছিনা চৰকাৰৰ পতনৰ লগে লগে উত্তৰ পূবত সক্ৰিয় হ'ব নেকি উগ্ৰপন্থীৰ ঘাটি? পুনৰ বাহৰ পাতিব নেকি উগ্ৰপন্থীয়ে? বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিয়ে উদ্ৰেক ঘটাইছে এনে কেতবোৰ প্ৰশ্নৰ। এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই বাংলাদেশৰ পৰিস্থিতি। শংকাত দিন পাৰ কৰিবলগীয়া হৈছে বাংলাদেশৰ সংখ্যালঘু হিন্দু খ্ৰীষ্টিয়ান লোকসকলে। দেশখনত চলি থকা অচলাৱস্থাৰ মাজতে বৃহস্পতিবাৰে গঠন হ'ব অন্তৱৰ্তীকালীন চৰকাৰ। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ হ'ব এই চৰকাৰৰ মুখ্য উপদেষ্টা। অৱশ্যে এই চৰকাৰত কাক কাক স্থান দিয়া হ'ব বা কিমান দিনলৈ এই চৰকাৰ চলিব সেয়া এতিয়াও স্পষ্ট নহয়। বাংলাদেশৰ এই অভ্যুত্থানক লৈ চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতৰ লগতে অসমতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অস্থিৰ বাংলাদেশক লৈ চিন্তিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বাংলাদেশত হোৱা ঘটনাই আমাৰ ৰাজ্যখনক নিশ্চিতভাৱে চিন্তিত কৰি তুলিছে। শ্বেখ হাছিনা চৰকাৰ অহাৰ আগতে উত্তৰ পূৰ্বৰ আটাইকেইটা ছেফ হেভেন বা এক নিৰাপদ শিবিৰ তেওঁলোক বাংলাদেশৰ ভূখণ্ডত আছিলে আৰু অসমত উগ্ৰপন্থী সমস্যা এক ভাবিব নোৱাৰা অৱস্থাত অৱতীৰ্ণ হৈছিল। বাংলাদেশত যোৱা 10-15 বছৰৰ এটা যি চৰকাৰী ব্যৱস্থা চলিছিল তাৰ ফলত উত্তৰ পূব সুৰক্ষিত হৈ আছিল। কিন্তু আজি বাংলাদেশৰ অস্থিৰতাই আমাক চিন্তিত কৰি তুলিছে। মই ভাবোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কুশল নেতৃত্বত ভাৰতে বাংলাদেশৰ নৱনিৰ্মিত চৰকাৰৰ লগত কথা বতৰা পাতি উত্তৰ পূৰ্বৰ উগ্ৰবাদীসকলে কোনো কাৰণতে যাতে বাংলাদেশত নতুনকৈ আকৌ শিবিৰ পাতিব নোৱাৰে তাৰ বাবে প্ৰচেষ্টা চলাব। বাংলাদেশত ইস্কন মন্দিৰ, দুৰ্গা মন্দিৰ, হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰৰ বাতৰি আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ। কিমান সঁচা কিমান মিছা তাক কোৱাটো আমাৰ বাবে উচিত নহয়, কাৰণ এই ক্ষেত্ৰত যিটো ৰাজহুৱা ষ্টেটমেণ্ট বা অফিচিয়েল ষ্টেটমেণ্ট ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে দিব। बांग्लादेश में जो भी घटना हो रहा है, हुआ है, नहीं हुआ है, उनका आधिकारिक स्टेटमेंट भारत सरकार ही दे सकता है। किंतु मैं एटाई अनुभव करिछु जे এই ধৰণৰ যদি অসহিষ্ণু সঁচাকৈয়ে যদি ব্যক্তি আমাৰ অসমৰ ভূমিটো আছে 2041-45 যেতিয়া অসমত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব তেতিয়া আমি কি ধৰণে পৰিৱেশৰ লগত মোকাবিলা কৰিম এই চিন্তাই মোক যথেষ্ট আমনি কৰি আছে। ভাৰত বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। কৰিমগঞ্জ আৰু গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। যিকোনো পৰিস্থিতিৰ বাবে সাজু সেনাবাহিনী। এতিয়া কি হ'ব বাংলাদেশৰ? কি হ'ব বাংলাদেশৰ জনতাৰ? নিউজ ডেস্ক টাইম 8।